হেল্ল' এভৰিৱান, এয়া মই আপোনালোকক কৈছিলোঁ যে মই ড্ৰাই ফ্ৰুটছ দি এভাগ বনাইছোঁ। এয়া চাওক, তাকে মই দেখাবছোঁ আপোনালোকক। এয়া চাওক, ড্ৰাই ফ্ৰুটছ দিও বনাব পাৰি। এই কাষ্টাৰ্ড পেকেটটো দেখিছেনে? এই একে ধৰণেৰে বনাইছোঁ, কিন্তু ইয়াত মই ব্যৱহাৰ কৰিছোঁ ড্ৰাই ফ্ৰুটছ। দুই ধৰণে বনাই পেলাই আপোনালোকে খাব পাৰে। যোনে যোনটো খাই ভাল পায় সেই তেনেধৰণেই বনাব। কিছুমানে ড্ৰাই ফ্ৰুটছ দিও খাই ভাল পায়, কিছুমানে এয়া ফ্ৰুটছ দিও খাই ভাল পায়। যোনে যেনেধৰণে খাই ভাল, একেই হয় খাবলৈ। আপোনালোকে যেনেধৰণে খাই ভাল পায় তেনেধৰণেই বনাই খাবচোন। বনোৱা পদ্ধতিটো একেই হয়, মই সেইকাৰণে আৰু নকওঁ বিশেষকৈ। পাৰিলে মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব ভাল লাগিলে। এই চাওক, মোৰ ৰেডি হৈ গৈছে। বাটিত ওলাই লৈছোঁ। এতিয়া এই ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ। কাজু বাদাম, কিচমিচ, খেজু আৰু আলমণ্ড বাদাম। একদম সহজেই হয় আৰু একো বেলেগ একো ধৰণৰ নাই। এয়া মই মিক্স কৰি দিছোঁ। দি একেই ফ্ৰিজত এঘণ্টাৰ বাবে মই ৰাখি দিওঁ। ৰাখি দিলে অকণ ঠাণ্ডা ঠাণ্ডা হয়, কিয়নো ইফতাৰীত খাবলৈ খুব ভালো হয়, হেল্ডি ডিজাৰ্ট হয়। এই ওপৰত কনটেক্স মিল্ক দি দিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। খুদা হাফিজ।